এডালো গ'ল, লৰি আছে, এডাল গ'ল, এডাল বনাব লাগিব আৰু সেইডাল ভাঙা বান্ধি থৈছে। চ' নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই দেখিছে মোৰ গাড়ীখন মানে বহুতখিনি বেয়া আছিলে, সেইখিনি মই ঠিক কৰিম বুলি দাদাৰ লগত ওলালোঁ। এখন বহুত খৰচ আছে এইখনত, আৰু চিটটো কামেই নাই, চিটটো এনেই লগাই থৈছে এইটো, আৰু এডালটো গ'লেই, এডালো সলাব লাগিব। লাইট নাই সেইফালে, আৰু কি নাই, আৰু হেৰি নাই, এডাল ভাঙা, এডাল টানি দিলে পাহৰি যায়, লক বেয়া, এডাল ভাঙা, আৰু এই মেইন হেৰি নাই, ছেফ গাৰ্ডো নাই, ভাঙি থৈছে। ছেফ গাৰ্ড লগাব লাগিব, বহুত খৰচ আছে। মবিল বেয়া, আৰু এইটো চেঞ্জ কৰিছোঁ, চেঞ্জ পকেট, গোটেই গাড়ী বেয়া বৰবাদ, চেঞ্জ পকেট চেঞ্জ কৰিছোঁ, এইডাল চেঞ্জ কৰিবলগীয়া হৈছে, এইডাল বেয়া, এডালো বেয়া। এয়া আমি আহিলোঁ গাড়ী ধুবলৈ, আমাৰ এয়া হিৰণ্যদা গাড়ী লৈ আহিলে, এতিয়া আমি গাড়ীখন ধুম। দেখিছে লেতেৰা হৈ আছিলে, অলপ পিছত দেখাই আছোঁ কেনেকৈ ধুনীয়া হৈ যাব গাড়ী ধোৱা মানুহ। মোৰ গাড়ী ধুই আহিলোঁ, বাইকত লাইট লগাই আছে। মই বাইক বনালোঁ, আমি আহি আছোঁ। এয়া আমি বাইক ঠিক কৰি আহি আছোঁ, দাদা আৰু মই, আৰু বাইকৰ আৱাজ শুনিব পাৰে আপোনালোকে, ইমান মানে চাইলেঞ্চাৰ নাই, মানে আৱাজটো দি দিয়াচোন এবাৰ। আৱাজ শুনিছে বা তেনেকৈ যদি পুলিচে ধৰে আমাক আৰু 10,000 টকা ফাইন কৰিব লাগিব আমি। চ' চাইলেঞ্চাৰ লগাই ল'ম আমি। লেকিন বহুত ধুনীয়া মজা চলাই গাড়ীখন ভাল কৰি লৈ। এতিয়া আমি ভাবি আছোঁ মৃত্যুঞ্জয় মন্দিৰ যাম এপাক।